নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই নৱেম্বৰ মাহৰ ৰাশিফলৰ ৰাশিসমূহৰ ফলদানৰ বিষয়ে আৰু তাৰ লগতে এই মাহটোত এটাকৈ পূৰ্ণিমা আৰু অমাৱস্যাৰ সকলো বিষয়ে মই আপোনালোকৰ মাজত আজি কৈ যাম। এইবাৰ আহিলোঁ মই মীন ৰাশিৰ জাতক জাতিকাসকললৈ। মীন ৰাশিৰ জাতক জাতিকাৰ এই মাহত যথেষ্ট সমস্যাৰ সমাধান হ'ব। কাৰোবাৰ যদি সমস্যা আছে সেই সমস্যাসমূহ সমাধান হ'ব, কিন্তু শত্ৰুৰ ভয় থাকিব। এই মাহত দাম্পত্য ক্ষেত্ৰত যথেষ্ট অশান্তি আছে আৰু এই মাহত মিঠা অপবাদ আহিব পাৰে, তো আপোনালোকে অলপ সাৱধানে থাকিব। কৰ্মত সাফল্য হ'ব, কিন্তু হৃদৰোগত হোৱাৰ সম্ভাৱনা এই মাহত আছে। গৃহ নিৰ্মাণ হ'ব এই মাহত, আপোনালোকৰ সন্মান বৃদ্ধি হ'ব, কিন্তু তাৰ মাজত আৰ্থিক চিন্তাও আহিব পাৰে। চিকিৎসকসকলৰ কাৰণে এই মাহটো অতিশয় শুভ সময়। সন্মান প্ৰাপ্তিৰ যোগ আছে তেওঁলোকৰ, কিন্তু এই মাহত আপোনালোকৰ বন্ধু বিয়োগৰ খবৰ আহিব পাৰে। আংশিক লাভ আছে। ভাতৃৰ লগত বিৰোধতা আহিব পাৰে বা ভাতৃৰ লগত মনোমালিন্য আহিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো যথেষ্ট মধ্যম ফল পাব। মান সন্মান হানি হ'ব পাৰে এই মাহত আপোনালোকৰ। অৰ্থ লাভত বাধা আহিব পাৰে এই মাহত। বিবাদত ভয় আহিব। বিবাদ বা কাজিয়া পেচাল কৰিলে আপোনালোকৰ যথেষ্ট ভয় সম্ভাৱনা আছে, কিন্তু ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যথেষ্ট শুভ হ'ব এই মাহটো। মাতৃৰ কষ্ট থাকিব, মাতৃৰ ৰোগ থাকিব পাৰে এই মাহত। এই মাহত আপোনালোকৰ ক্ষমতা লাভো হ'ব আৰু সা সামগ্ৰী লাভৰো এই মাহত যোগাযোগ দেখা পাই আছোঁ। শেষৰ ফালে পাৰিবাৰিক সুখ আৰু ব্যৱসায়ত উন্নতি লাভৰ যোগ দেখা পাই আছোঁ। এই মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ এটা মধ্যম ফল বা মিশ্ৰিত ফল বুলি ক'ব পাৰি। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা থাকিব। পূৰ্ণিমা দিনাখন যিসকল জাতক জাতিকাৰ চন্দ্ৰ অশুভ ভাৱত বা পাপ পীড়িত হৈ আছে, তেওঁলোকে পূৰ্ণিমাৰ নিশি পালন কৰিব। নিশি পালন কৰিলে আপোনালোকৰ চন্দ্ৰ গ্ৰহটো বলৱান হ'ব। আৰু এই মাহত এটা অমাৱস্যা আছে। যিসকলৰ শনি পাপ পীড়িত বা শনি অশুভ ভাৱত আছে, সেইসকল জাতক জাতিকাই যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে শনি অশুভ দোষৰ পৰা মুক্ত পাব। ধন্যবাদ। মই হেমন্ত কাশ্যপে এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক।